সাইন্টিস্ট বুলি ক'লে আমি বহুজন সাইন্টিস্টৰ নাম আমি জানো বা শিকি আইছো বা শুনিয়ে থাকো যেনেকে থমাস এডিসন এখেত ফেমাস আছিল কিহৰ কাৰণে লাইট আৱিষ্কাৰ কৰিছিল বুলি আলেকজাণ্ডাৰ গ্ৰাহাম বেল কিহৰ কাৰণে ফেমাস আছিল টেলিফোন আৱিষ্কাৰ কৰিছিল আইজাক নিউটন তেখেতক আমি ফিজিক্সৰ এজন ফাদাৰ বুলি ক'ব পাৰো যিজন ব্যক্তিয়ে মোশন আৰু ইউনিভাৰ্সাল গ্ৰেভিটেশনৰ বিষয়ে আইডিয়া শেয়াৰ কৰিছিল নিকোলা টেসলা এখেত এজন এনেকুৱা সাইন্টিস্ট আছিল যিয়ে অল্টাৰনেটিং কাৰেন্টৰ আৱিষ্কাৰ কৰিছিল ঠিক তেনেকৈ আমি এলবাৰ্ট আইনষ্টাইনৰ কথা কেনেকৈ পাহৰিব পাৰো তো এনেকুৱা ধৰণৰ বহু কেইজন ফেমাস সাইন্টিস্টৰ বিষয়ে আমি অলৰেডি জানো বা শুনি আহিছো সো টুডে দিস ভিডিও ইজ গোইং টু বি লিটল ডিফাৰেন্ট বৰ্তমান এই পৃথিৱীখন আমি কি বুলি ক'ব পাৰো এখন কম্পিউটাৰৰ পৃথিৱী বুলি ক'ব পাৰো ৰাইট তো এই কম্পিউটাৰৰ পৃথিৱীখনত টেকনলজি ৰিলেটেড এনেকুৱা বস্তু বা এনেকুৱা ডেভেলপমেন্ট কিছুমান সাইন্টিস্টে কৰি গৈছে যাৰ ফলত আমি বৰ্তমান পৃথিৱীখনত আমি টেকনলজি অতি সহজ সৰলভাৱে ব্যৱহাৰ কৰি থাকিব পাৰিছো সো এই ভিডিওটোত মই আলোচনা কৰিবলৈ গৈ আছো যে কম্পিউটাৰ ৰিলেটেড ডেভেলপমেন্ট কৰা কিছুমান সাইন্টিস্টৰ বিষয়ে যাৰ ফলত আমাৰ এই বৰ্তমান দুনিয়াখন অতি সহজ সৰলভাৱে চলি আছে সো হে মাইসেলফ দীপাঙ্কৰ ডেকা এণ্ড ওয়েলকাম টু আৱাৰ চেনেল ৰেইনবো টেক আৰু যদি আপোনালোকে এই ভিডিওটো প্ৰথমবাৰ চাই আছে তো ভিডিওটো হেকলৈকে চাওক আৰু যদি ভাল পায় তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ ভিডিও আগৰ পৰাই ফলো কৰি আহিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰক So now, without wasting our time, let's go to learn our new topic. Okay, তো আমি ইয়াত টপিক বিলাক কেনেকৈ আলোচনা কৰিম মই প্ৰথমতে এটা কোৱেশ্চন দি দিম আৰু সেই কোৱেশ্চনটোৰ ওপৰত বেছ কৰি চাৰিটা অপচন দি দিম তো এই চাৰিটা অপচনৰ ভিতৰত যেটো কাৰেক্ট হ'ব সেইটো কৈ দিম আৰু লগতে সেই ব্যক্তিজনৰ বিষয়েও আলোচনা কৰিম তো ইয়াতে প্ৰথম কোৱেশ্চনটো কি দিয়া আছে who is known as the father of the computer যেতে আপোনালোকে এই ফাদাৰ ওয়াৰ্ডটো দেখা পাব তেতিয়া এটা কথা মনত ৰাখি ৰব যিজন ব্যক্তিয়ে কিবা এটা বস্তু ডেভেলপ কৰে সেইজন মানুহক হয়তো ইনভেন্টৰ বুলি কয় বা কেতিয়াবা ফাদাৰ বুলিও অভিহিত কৰে তো কনফিউজ হ'ব নালাগে ইনভেন্টৰ বা ফাদাৰ দুইটা অলমোস্ট সেম হয় তো এইটো হৈছে এটা বহুত ইজি কোৱেশ্চন আমি সকলোৱে জানো যে কম্পিউটাৰৰ ফাদাৰ বুলি আমি কাক কওঁ চাৰ্লছ বেবেজক এতিয়া আমি আহো এই চাৰ্লছ বেবেজ তেখেতৰ বিষয়ে অকণমান বুজিবলৈ তেখেত এজন ম্যাথমেটিশিয়ান আছিল আৰু 19th সেঞ্চুৰীত তেখেতে কি কৰিছিল এটা এনালিটিক্যাল ইঞ্জিন ডিজাইন কৰিছিল আৰু এই এনালিটিক্যাল ইঞ্জিনটো ডিজাইন কৰাৰ লগতে তেখেতে এটা এনেকুৱা কনসেপ্ট দিছিল অৰ্থাৎ মডাৰ্ন কম্পিউটিংৰ বিষয়ে আইডিয়া শেয়াৰ কৰিছিল বা কনসেপ্ট এটা দিছিল কেনেকুৱা কনসেপ্ট আছিল যে এটা কম্পিউটাৰত কি কৰিব পাৰো আমি এটা ইনপুট দিব পাৰো আৰু কম্পিউটাৰত আমি মানুহৰ দৰে এটা ব্ৰেইন ইউজ কৰি পেলাই তাক আমি আমাৰ ইনপুটৰ ইনস্ট্ৰাকশনটো লৈ পেলাই ক্যালকুলেট কৰি পেলাই অৰ্থাৎ হি ভাবি চিন্তি পেলাই এটা এনসাৰ আমাক আউটপুট হিচাপে দিব পাৰে তো এনেকুৱা ধৰণৰ কনসেপ্ট এটা তেখেতে দি গৈছিল অৰ্থাৎ বৰ্তমান আমি যিবিলাক ডিভাইস ইউজ কৰি আছো তো গোটেইবিলাক এখেতে দিয়া এই কনসেপ্টৰ ওপৰতে হয় আমি এটা ইনপুট দিও সেই ইনপুটটো সিপিইউ লৈ লয় সিপিইউটো লৈ পেলাই কিবা এটা এনসাৰ জেনাৰেট কৰে আৰু এই জেনাৰেটটো আমাক আউটপুট ডিভাইসৰ দ্বাৰা দি দিয়ে তো তেখেতৰ এই আইডিয়াটোই বহু কেজন সাইন্টিষ্টক ইনস্পায়াৰ কৰিলে আৰু সেই ইনস্পায়াৰ হৈ পেলাই সাইন্টিষ্ট বিলাকে কি কৰিলে কম্পিউটাৰ বিলাক ডেভেলপ কৰি গল আৰু তেখেতৰ জেনাৰেশনত এই মডাৰ্ন কম্পিউটিংৰ বিষয়ে আইডিয়া হে দিব পাৰিছিল বা কনসেপ্টটোহে শেয়াৰ কৰিব পাৰিছিল কিন্তু তেখেতৰ দ্বাৰা এই বস্তুটো কমপ্লিট নহল আমি আগবাঢ়িছো আমাৰ নেক্সট টপিকটোলৈ who is known as the mother of the computer অৰ্থাৎ কম্পিউটাৰৰ মাতৃ বুলি কাক কোৱা হয় কম্পিউটাৰৰ মাতৃ মানে ফাৰ্স্ট প্ৰগ্ৰামাৰ অৰ্থাৎ এখেতজন এনেকুৱা ব্যক্তি আছিল যিয়ে কম্পিউটাৰৰ আইডিয়াটো দিছিলে চাৰ্লছ বেবেজে আৰু চাৰ্লছ বেবেজৰ আইডিয়াটোৰ ওপৰত ইনস্পায়াৰ হৈ পেলাই তেখেতে কি কৰিছিল কম্পিউটাৰটোৰ ভিতৰত চলিব পৰাকৈ কিছুমান প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি পেলাই কিছুমান সফটওয়্যাৰ ধৰণৰ বস্তু ডেভেলপ কৰি পেলাই কামবিলাক কৰাত হেল্প কৰিছিল এখেত প্ৰথম প্ৰগ্ৰামাৰ আছিল যে কম্পিউটাৰ এটাৰ ভিতৰত কাম কৰিব পৰাকৈ বস্তু ডেভেলপ কৰিছিল তো তেখেতৰ নাম আছিল আডা লাভলেছ তেখেত জন্ম হৈছিল 1815 আৰু তেখেত চাৰ্লছ বেবেজৰ লগত অতি ক্লোজলি কাম কৰিছিল তেখেতে চাৰ্লছ বেবেজৰ আইডিয়াবিলাক অতি সুচাৰুৰূপে নোট কৰি থৈছিল আৰু তেখেতে এই চাৰ্লছ বেবেজৰ আইডিয়াত ইনস্পায়াৰ হৈ পেলাই নিজৰ ফালৰ পৰা কিছুমান কি কৰিছিল ডেভেলপমেন্ট কৰিছিল তো তেখেতে ভাবিছিল যে এটা কম্পিউটাৰত কি কৰিব পাৰে অকল আমাৰ ম্যাথমেটিক্যাল কাম নহয় এটা কম্পিউটাৰে ফিউচাৰত বিভিন্ন ধৰণৰ কাম কৰি থাকিব পাৰে বুলি তেখেতো এটা আইডিয়া দি গৈছিল যে ইভেন ক্ৰিয়েট মিউজিক অৰ আৰ্ট
অৰ্থাৎ আমি বৰ্তমান যে কৰি আছো এই AI ইউজ কৰি পেলাই আমি কিছুমান ইমেজ জেনাৰেট কৰি আছো আৰ্ট কৰি আছো আগৰ আপোনালোকে এই টপিকটো বুজি পাইছে ফাৰ্স্ট প্ৰগ্ৰামাৰ বুলি ক'লে কাক কম আমি Ada Lovelace now we are moving to our third topic who is the father of the computer science ইয়াতে আপোনালোকে কনফিউজ নহব প্ৰথম কোৱেশ্চনটো আছিল who was the father of the computer আৰু ইয়াতে আছে father of the computer science অৰ্থাৎ চাৰ্লছ বেবেজ এজন এনেকুৱা ব্যক্তি আছিল যে কমপ্লিট হাৰ্ডৱেৰ সিস্টেম এটাৰ আইডিয়া দিছিল কমপ্লিট কম্পিউটাৰটোৰ বিষয়ে যে কেনেকুৱাকে আমি এস্টাবলিশ কৰিব পাৰো যে এটা মাউস কানেক্ট কৰিব পাৰো কিবোৰ্ড কানেক্ট কৰিব পাৰো CPU এটা থাকিব পাৰে এটা প্ৰসেসৰ ইউজ কৰি পেলাই আমি কাম কৰিব পাৰো এনেকুৱা ধৰণৰ আইডিয়া দিছিল আৰু কম্পিউটাৰ সায়েন্স মানে যে আমি কিবোৰ্ডৰ দ্বাৰা কিবা এটা প্ৰেছ কৰিলো সাপোজ টাইপ কৰিলো তো এই টাইপ কৰা বস্তুটো কম্পিউটাৰটো কেনেকৈ বুজি পায় কেনেকৈ কম্পিউটাৰটো ব্ৰেইনে বুজি পাব ব্ৰেইনে কেনেকৈ এক্সিকিউট কৰিব সেই কোডটো কেনেকৈ যাব তো এই ভিতৰৰ যিখিনি সায়েন্স থিওৰি এই আইডিয়াটো দিছিল এজন ব্যক্তিয়ে তো যিয়ে এই থিওৰিটো দিছিল তেখেতক কয় ফাদাৰ অফ দা কম্পিউটাৰ সায়েন্স আৰু তেখেতৰ নাম হৈছে এলেন টিউৰিং এজন ব্ৰিটিছ ম্যাথমেটিশিয়ান আছিল আৰু এখেতে কম্পিউটাৰ সায়েন্সৰ লগতে আমি যে বৰ্তমান যুগৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰি পেলাই কামবিলাক কৰো এই এৰ কনসেপ্টটো তেখেতে দিছিল আৰু ওয়াৰ্ল্ড ওয়াৰ 2 টাইমত এখেতে কি কৰিছিল কিছুমান কোড ব্যৱহাৰ কৰি পেলাই ডিফেন্স সিস্টেমক বহুখিনি ধৰণে হেল্প কৰিছিল অৰ্থাৎ কম্পিউটাৰ কোড কিছুমান ব্যৱহাৰ কৰিছিল এঠাইৰ পৰা আন ঠাইলৈ ডাটা ট্ৰান্সফাৰ কৰিছিল আগৰ আপোনালোকে এই ফাদাৰ অফ দা কম্পিউটাৰ সায়েন্স আৰু ফাদাৰ অফ দা কম্পিউটাৰৰ মাজত কনফিউজ কেতিয়াও নহয় হু ইনভেন্টেড ফেসবুক কোনে আৱিষ্কাৰ কৰিছিল এইটো বহুত ইজি কোৱেশ্চন হয় কোনে আৱিষ্কাৰ কৰিছিল মাৰ্ক জুকাৰবাৰ্গ আৰু মাৰ্ক জুকাৰবাৰ্গে ফেসবুক কিমান চনত ক্ৰিয়েট কৰিছিল 2004 মাৰ্ক জুকাৰবাৰ্গে যেতিয়া হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত পঢ়ি আছিল তেতিয়া ফেসবুকটো এটা কলেজ প্ৰজেক্ট হিচাপত তেখেতে ৰান কৰি আছিল আৰু হেকত এই কলেজ প্ৰজেক্টটোৱে বৰ্তমান আমাৰ এই গোটেই ওয়াৰ্ল্ডত এটা পপুলাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম হৈ উঠিলে এই ফেসবুক প্লেটফৰ্মটোৰ বিষয়ে সকলোৱে জানে আমি ইয়াতে ফটোজ মেছেজ বা ভিডিঅ'জ ট্ৰান্সফাৰ কৰিব পাৰো বহু ধৰণৰ মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰো আৰু এই মাৰ্ক জুকাৰবাৰ্গে বৰ্তমান এটা কোম্পানী খুলি লৈছে হেতু যে মেটা আৰু এই মেটা কোম্পানীটোৰ আন্ডাৰতে ফেসবুক কোম্পানীটো এস্টাবলিশ কৰি লৈছে এই মেটা কোম্পানীটোৰ আন্ডাৰত তেখেতে অকল ফেসবুকৰ ওপৰত কাম নকৰে ভাৰ্চুৱেল ৰিয়েলিটিৰ লগতে ফিউচাৰ টেকনলজি ইনভেনশনৰ বিষয়েও চেষ্টা কৰি থাকে তেখেতে বহু ধৰণৰ আৰু ইনভেনশন কৰি আছে যেনেকৈ মেটা AI মেটা গ্লাছ বৰ্তমান এজৰ গ্লাছ তেখেতে বনাইছে আপোনালোকে গমেই পাই চাগে যে গ্লাছজোৰ ব্যৱহাৰ কৰি পেলাই আমাৰ মোবাইল ফোনৰ কাম সেই গ্লাছজোৰে কৰি থাকিব পৰাকৈ তেখেতে ডেভেলপ কৰিছে যদি মোৰ ভিডিওটো আপোনালোকে এতিয়ালৈকে চাই আছে তাৰমানে মোৰ ভিডিওটো আপোনালোকে চাই ভাল পাইছে যদি এনেকুৱা ধৰণৰ আৰু ভিডিও চাবৰ ইচ্ছা আছে তো মোৰ চেনেলত ভিজিট কৰি পেলাই বিভিন্ন ধৰণৰ ভিডিও আছে তাত চাই ল'ব পাৰে এনেকুৱা ইনফৰমেটিভ ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিও বনোৱাৰ লগতে মই ইনফৰমেটিভ ভিডিও বনাইছো আপোনালোকে চোৱাৰ বাবে চেনেল ভিজিট কৰিব পাৰে বা ডেসক্ৰিপচন সেকশনতো লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰে তেনেহলে বলক আমাৰ নেক্সট কোৱেশ্চনটোলৈ আগুৱাই যাও নেক্সট টপিক হু ইজ কল্ড দা ফাদাৰ অফ দা ইন্টাৰনেট অৰ্থাৎ ইন্টাৰনেট কোনে আৱিষ্কাৰ কৰিছিল তো ইন্টাৰনেট আৱিষ্কাৰ কৰা ব্যক্তিজনৰ নাম হৈছে ফিন্টন গ্ৰে চাৰ্ফ আপোনালোকে ফটোটো দেখাই পাইছে এখেতই হৈছে ফিন্টন গ্ৰে চাৰ্ফ এখেতে ইন্টাৰনেটটো আৱিষ্কাৰ কৰিছিল আৰু এখেতে লগতে ৰবাৰ্ট কান নামৰ এজন ব্যক্তিৰ লগত TCP/IP লেয়াৰ এটা ডেভেলপ কৰিছিল যাৰ দ্বাৰা আমি বৰ্তমান টাইমত এঠাইৰ পৰা আন ঠাইলৈ ডাটা ট্ৰান্সফাৰ অতি সুচাৰুৰূপে কৰি থাকিব পাৰিছো সেই গতিকে তেখেতক ফাদাৰ্স অফ দা ইন্টাৰনেট বুলি আমি কওঁ ফিন্টন চাৰ্ফে এই ইন্টাৰনেট আৱিষ্কাৰ কৰাৰ ফলত আমি বৰ্তমান যুগত ওয়েবসাইট চলাব পাৰি আছো ইমেইল কৰিব পাৰো অনলাইন ভিডিও চাব পাৰো আৰু বিভিন্ন ধৰণৰ কাম আমি কৰি থাকিব পাৰো আৰু এখেতে গুগলতো কাম কৰিছিল বিভিন্ন ধৰণৰ প্ৰজেক্টত হেল্প কৰিছিল ইমপ্ৰুভ কৰাটো সহায় কৰিছিল হু ইনভেন্টেড দা ওয়াৰ্ল্ড ওয়াইড ওয়েব এই ওয়াৰ্ল্ড ওয়াইড ওয়েব কোনে আৱিষ্কাৰ কৰিছিল এটো www বুলি কও আৰু আমি এই www টো কোড দেখা পাও যেতিয়া আমি ওয়েবসাইট এটা অ্যাক্সেস কৰো তো www আৱিষ্কাৰ কৰিছিল টিম বাৰ্নাৰ্ছ-লে www কি কৰে যিকোনো ওয়েবসাইটৰ ইনফৰমেশন বিলাক ইন্টাৰনেটৰ পৰা এটা সেপাৰেট সেক্টৰ কৰি পেলাই ষ্টৰ কৰি ৰাখে যিকোনো ওয়েবসাইট যেটা আমি ইন্টাৰনেটত অ্যাক্সেস কৰিব লগা হয়
সেই গোটেই ৱেবছাইটবিলাক এই www তাৰ পৰাহে এক্সেছ হৈ থাকে টিম বাৰ্নাৰ্ছ-লিয়ে এই www টো 1989 ত ডেভেলপ কৰিছিলে আৰু এই www টো ক্ৰিয়েট কৰাৰ ফলত আমাৰ ইনফৰমেশনবিলাক ৱেবছাইটত শ্বেয়াৰ কৰিব পৰা হৈছিল ৱেবছাইটৰ পৰা আমি চাব পাৰিছিলো যিকোনো লিংক আমি আমাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব পাৰো তো এনেকুৱা ধৰণৰ কামবিলাক এই www ইনভেন্ট কৰাৰ ফলতে সুবিধা হৈছিল আৰু এই টিম বাৰ্নাৰ্ছ-লিয়ে ফাৰ্স্ট ৱেব ব্ৰাউজাৰ এটাও ডেভেলপ কৰিছিল আৰু সেই গতিকে তেখেতক ফাদাৰ অফ দা ৱেব বুলিও কোৱা হয় আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো কি আছে হু ইনভেন্টেড দা হোৱাটছএপ কোনে ইনভেন্ট কৰিছিল তো ইয়াতে ৰাইট আনসাৰটো হ'ব জন কম এণ্ড ব্ৰাইন একটন এওঁলোক দুয়োজন ফ্ৰেণ্ড আছিল আৰু হোৱাটছএপটো 2009 ত এওঁলোকে ক্ৰিয়েট কৰিছিল জেন কম ইউক্ৰেইনৰ পৰা আছিল আৰু তেখেতে ইউএছ লৈ মুভ অন কৰিছিল তাত তেখেতে ব্ৰাইন একটনক লগ পালে যিয়ে ইয়াহু বুলি এটা সাৰ্চ ইঞ্জিন আছিল হেইটোত কাম কৰি আছিল তাৰ পিছত তেওঁলোক দুয়োজনে লগ হল আৰু লগ হৈ পেলাই কি কৰিলে প্ল্যান কৰিলে যে আমি এনেকুৱা এটা এপছ ডেভেলপ কৰিম যত উইদাউট এনি মানি মানুহবিলাকে ডাটাবিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰে বা মেছেজ কৰি থাকিব পাৰে তো তেখেতসকলে কি কৰিছিল এই হোৱাটছএপটো আৱিষ্কাৰ কৰিছিল আৰু 2014 ত ফেসবুক অৰ্থাৎ মাৰ্ক জুকাৰবাৰ্গে এই হোৱাটছএপটো কিনি লৈছিল এতিয়া এই হোৱাটছএপ আৰু ফেসবুক দুয়োটা মাৰ্ক জুকাৰবাৰ্গৰে হয় নেক্সট কোৱেশ্চনটো কি আছে হু ক্ৰিয়েটেড দা উইন্ডোজ এটা অপাৰেটিং সিস্টেম হয় আৰু এই উইন্ডোজ অপাৰেটিং সিস্টেমটো ডেভেলপ কৰিছিল বিল গেটছ আৰু পল এলেন আমি চাইলো বিল গেটছ আৰু পল এলেনৰ বিষয়ে বিল গেটছ আৰু পল এলেন দুয়োজন ফ্ৰেণ্ড আছিল আৰু মাইক্ৰসফট কোম্পানীটো কেতিয়া আৱিষ্কাৰ কৰিছিল 1975 ত এই মাইক্ৰসফট কোম্পানীটোৰ আন্ডাৰতে উইন্ডোজ অপাৰেটিং সিস্টেমটো ডেভেলপ কৰিছিল আৰু তেখেতসকলৰ ইন্টেনশনটো এইটোৱে আছিল যে কম্পিউটাৰ এটা মানুহবিলাকে অতি সহজ সৰলভাৱে যাতে ব্যৱহাৰ কৰি পেলাই দৈনন্দিন জীৱনত আগুৱাই যাব পাৰে সেইটো তেওঁলোকৰ লক্ষ্য আছিল আৰু হেকত এওঁলোকৰ এই সফটৱেৰটো বহু বেছি ফেমাস হৈ গল আৰু মানুহবিলাকে ভাল পালে তাৰ ফলত মাইক্ৰসফটটো বহুত বেছি ফেমাস কোম্পানী হৈ গল বিল গেটছে কি কৰিছিল বিজনেছটো ডেভেলপ কৰিছিল বিজনেছত ফোকাস কৰিছিল আৰু পল এলেন এখেতে কি কৰিছিল টেকনিক্যাল পাৰ্টবিলাক চাইছিল অৰ্থাৎ ডেভেলপমেন্ট ৰিলেটেড কামবিলাক এখেতে কৰিছিল আমি আগবাঢ়িছো নেক্সট টপিকটোলৈ হু ইনভেন্টেড ইউটিউব কোনে আৱিষ্কাৰ কৰিছিল তো ইউটিউব আৱিষ্কাৰ কৰিছিল ষ্টিভ চেন সেথ হাৰ্লি এণ্ড জাভেদ কাৰিম আহক এই তিনিজনৰ বিষয়ে আমি চাই লওঁ এই তিনিওজন কি আছিল বহুত ভাল ফ্ৰেণ্ড আছিল আৰু 2005 ত এই ইউটিউব সোশ্যাল প্লেটফৰ্মটো বনাইছিল তেওঁলোকৰ লক্ষ্য কি আছিল যে আমি এটা এনেকুৱা ৱেবছাইট বনাম য'ত মানুহে তেওঁলোকৰ এন্টাৰটেইনমেন্ট ৰিলেটেড হওক এডুকেশনাল কন্টেন্ট হওক কি কৰিব পাৰিব আপলোড কৰিব পাৰিব আৰু সেই ভিডিঅ'বিলাক মানুহৰ মাজত শ্বেয়াৰ কৰিব পাৰিব আৰু সেই ভিডিঅ'ছবিলাক মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰি পেলাই যিকোনো ঠাইৰ পৰা চাব পাৰিব আৰু বৰ্তমান যুগত সেই ইনভেনশনটো কৰাৰ ফলত মানুহে ইমানেই ভাল পালে আৰু সেইটোত বিভিন্ন ধৰণৰ কামবিলাক মানুহে কৰা হ'ল আৰু বৰ্তমান যুগত এই ইউটিউব প্লেটফৰ্মটো বহু বেছি হাই পাৱাৰফুল সফটৱেৰ হয় 2006 ত এই গুগল কোম্পানীয়ে ইউটিউবটো কিনি লৈছিল আৰু এতিয়া এই গুগলৰ সকলোতকৈ ডাঙৰ প্লেটফৰ্মটো কোনটো হৈছে এতিয়া বৰ্তমান ইউটিউবটো হৈছে আমি আগবাঢ়িছো নেক্সট টপিকটো লৈ হু ক্ৰিয়েটেড দা সি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এই কম্পিউটাৰৰ পৃথিৱীখনত ডেভেলপমেন্ট কৰাৰ কাৰণে আমাক কিছুমান প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ প্ৰয়োজন হয় বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে তাৰ ভিতৰত এটা হৈছে সি প্ৰগ্ৰামিং তো সুধিছে সি প্ৰগ্ৰামিং কোনে ডেভেলপ কৰিছিল তো এটোৰ কাৰেক্ট আনসাৰ হ'ব ডেনিছ ৰিটচি এই ডেনিছ ৰিটচিয়ে সি প্ৰগ্ৰামিংটো ডেভেলপ কৰিছিল 1970s ত এই সি প্ৰগ্ৰামিংটো এটা এনেকুৱা পাৱাৰফুল ল্যাঙ্গুৱেজ আছিল যাৰ দ্বাৰা হাই পাৱাৰফুল অপাৰেটিং সিস্টেম বিলাক ডেভেলপ কৰিব পাৰিছিল যেনেকৈ লিনাক্স Mac OS তো ভাবি চাওক এই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো কিমান ইম্পৰ্টেন্ট হয় এখেতে দিয়া এই আইডিয়াটো বহু বেছি ইনস্পায়াৰেবল হয় আৰু এই আইডিয়াটোৰ ওপৰত বেছ কৰি বহুকেইজন সাইন্টিষ্ট আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ডেভেলপ কৰিছিল তেখেতৰ আইডিয়াই আমাৰ এই পৃথিৱীখনত এটা বেলেগ ধৰণে এটা শেপ দি দিছিল হু ইনভেন্টেড টুইটাৰ কোনে ইনভেন্ট কৰিছিল বৰ্তমান টুইটাৰটোক আমি কি বুলি জানো এক্স বুলি জানো এই টুইটাৰটো আৱিষ্কাৰ কৰিছিল এই চাৰিজন ফ্ৰেণ্ড লগ হৈ পেলাই আহক এই চাৰিজনৰ বিষয়ে আমি চাই লওঁ জেক ডৰ্সি নোৱা গ্লাছ বি ষ্টোন এণ্ড ইভেন উইলিয়ামছ এখেতসকলে 2006 ত এই টুইটাৰ
প্লেটফৰ্মটো বনাইছিলে য'ত মানুহে কি কৰিব পাৰে তেওঁলোকৰ মেছেজবিলাক শৰ্ট ফৰ্মত শ্বেয়াৰ কৰিব পাৰে আৰু এই প্লেটফৰ্মটো মানুহবিলাকে ইমানেই ভাল পালে আৰু এইটো বহু বেছি পপুলাৰ হৈ গ'ল জেক ডৰ্চি এইকেইজনৰ মাজত CEO আছিলে এই কোম্পানীটোৰ আৰু বৰ্তমান আপোনালোকে মোক কমেন্ট কৰি জনাওকচোন এই এক্স কোম্পানী অৰ্থাৎ টুইটাৰ কোম্পানীটো কাৰ হাতত আছে অৰ্থাৎ এই কোম্পানীটো কাৰ হয় Who is the father of the Google or who founded Google? Google এই সার্চ ইঞ্জিনটো কোনে ইনভেন্ট কৰিছিলে বা কোনে বনাইছিলে তো এই গুগল সার্চ ইঞ্জিনটো বনাইছিলে ল্যারি পেজ এণ্ড সাৰ্জি ব্ৰিন এই দুজন ব্যক্তিয়ে লগ হৈ পেলাই 1998 ত এই সার্চ ইঞ্জিনটো বনাইছিলে আৰু এই দুইজন ব্যক্তিয়ে স্ট্যানফোর্ড ইউনিভাৰ্সিটিত যেতিয়া পঢ়ি আছিল তেওঁলোকে ইন্টাৰনেটত যাতে ইনফৰমেশন বিলাক সিকিউৰলি সার্চ কৰিব পাৰে যে জোৰ পৰা মানুহে বিচাৰে যেনেকৈ বিচাৰে এনেকৈ ডাটাবিলাক কালেক্ট কৰিব পাৰে পঢ়িব পাৰে হেতু ইন্টেনশনত তেওঁলোকে এটা প্ৰজেক্ট হিচাপত কাম কৰিছিল আৰু হেকত এই গুগল সার্চ ইঞ্জিনটো বহু বেছি পপুলাৰ হৈ গ'ল আৰু মানুহে এটো একসেপ্ট কৰি ললে এই গুগল কোম্পানীয়ে বিভিন্ন ধৰণৰ বস্তু ডেভেলপ কৰিছিল যেনেকৈ জিমেইল ডেভেলপ কৰিলে ইউটিউব টো লৈ ললে আৰু হেকত এন্ড্ৰইড অপাৰেটিং সিস্টেমটো গুগল কোম্পানীৰ দ্বাৰা ডেভেলপ কৰা হ'ল আৰু এই দুজন ব্যক্তিয়ে মই ভাবো এই বৰ্তমান পৃথিৱীখনত এটা বহুত হেল্পফুল কাম কৰি থৈছে Which company invented the first digital watch? Digital watch কোনটো কোম্পানীয়ে প্ৰথমতে ইনভেন্ট কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব Seiko কোম্পানী এই Seiko কোম্পানীটোৱে কি কৰিছিল প্ৰথম ডিজিটেল কি কৰিছিল watch ইনভেন্ট কৰিছিল Now next question Who invented first graphical user interface Graphical user interface মানে এনেকুৱা এটা বস্তু য'ত আমি মাউস ব্যৱহাৰ কৰি পেলাই কাম কৰিব পাৰো অৰ্থাৎ পইণ্ট কৰি পেলাই কাম কৰিব পাৰো প্ৰথম যেতিয়া কম্পিউটাৰ আছিল বা টেকনলজি বস্তু আছিল তাত কি আছিল সব কমান্ড লাইন বেস আছিল অৰ্থাৎ কিবোৰ্ডৰ দ্বাৰা আমি টাইপ কৰিব লাগে আৰু তাৰ ওপৰত বেস কৰি পেলাই আমাক এনসাৰ দিছিল তো এজন ব্যক্তিয়ে কি কৰিছিল এইটো কমপ্লিটলি এটা এনেকুৱা ডিভাইস ইনভেন্ট কৰিছিল যাৰ দ্বাৰা আমি গ্ৰাফিক্যালি বস্তুবিলাক ইউজ কৰি থাকিব পাৰিছিল তেখেতৰ নাম আছিল ডগলাস এঞ্জেলবাৰ্ট এখেতে কি কৰিছিল 1960 এখেতে মাউস ইনভেন্ট কৰিছিল আৰু সেই মাউসটো ব্যৱহাৰ কৰি পেলাই আমি কম্পিউটাৰত কাম কৰি থাকিব পৰা হৈছো আৰু এই মাউসৰ ব্যৱহাৰে কম্পিউটাৰটো এটা বেলেগ ধৰণে ৰূপ দিছিল ইমাজিন কৰি চাওকচোন যে মাউস নহকৈ আপোনালোকে কম্পিউটাৰ চলাব পাৰিবনে নোৱাৰো ৰাইট তো এখেতে এই মাউসৰ আইডিয়াটো দি দিছিল এখেতক মাউস ইনভেন্টৰ বুলিও জনা যায় বা গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস ইনভেন্টৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন হু ইনভেন্টেড ফাৰ্স্ট ডিজিটেল কম্পিউটাৰ প্ৰথম ডিজিটেল কম্পিউটাৰ কোনে ইনভেন্ট কৰিছিল ডিজিটেল কম্পিউটাৰৰ আইডিয়া কোনে দিছিল বা কম্পিউটাৰৰ আইডিয়া কোনে দিছিল আমি জানো চাৰ্লছ বেবেজক ফাদাৰ অফ দা কম্পিউটাৰ বুলি কওঁ তেখেতে এই ডিজিটেল কম্পিউটাৰৰ আইডিয়া দিছিল তো ডিজিটেল কম্পিউটাৰটো ইনভেন্ট কোনে কৰিলে কোনে বনালে হেতু আছিল কনৰাড জিউছ এখেতে কি কৰিছিল 1941 ৰ আশেপাশে এখেতে এক ডিজিটেল কম্পিউটাৰ এটা নিজে বনাইছিল আৰু তাত কি কৰিছিল কম্পিউটাৰ এটাত কিবোৰ্ড ইউজ কৰিছিল মাউস ইউজ কৰিছিল তো এনেকুৱা ধৰণৰ কাম কৰি পেলাই মানুহে কাম কৰিব পৰাকৈ এটা কম্পিউটাৰ বনাই দিছিল আশা কৰো এটো বুজি পাইছে Who developed the C++ programming language C++ programming language to কোনে ডেভেলপ কৰিছিল তো এইটোৰ আনসাৰ হ'ব বেজন ষ্ট্ৰষ্ট্ৰাপ তো এখেতে কি কৰিছিল এই C++ programming language টোৰ আইডিয়া 1980s ত দিছিল এই C language টো ইমপ্ৰুভ কৰি পেলাই C++ language বনাইছিল আৰু C++ language টো এটা এনেকুৱা পাৱাৰফুল language যাৰ দ্বাৰা সফটওয়্যাৰ ডেভেলপ কৰিব পাৰিছিল গেম ডেভেলপমেন্ট কৰিব পাৰিছিল আৰু কম্পিউটাৰ সিস্টেম ডেভেলপ কৰিব পাৰিছিল বৰ্তমান যুগতো এই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো বহু বেছি পাৱাৰফুল ল্যাঙ্গুৱেজ এইটো ব্যৱহাৰ কৰি পেলাই বিভিন্ন ধৰণৰ বস্তু ডেভেলপ কৰি থকা হয় Who is the founder of the Linux Linux এটা অপাৰেটিং সিস্টেম হয় আৰু এই Linux অপাৰেটিং সিস্টেমটো কোনে বনাইছিল তো হেতু হৈছে লাইনাছ টৰভালডছ এজন ব্যক্তি যে 1991 ত এই অপাৰেটিং সিস্টেমটো বনাইছিল আৰু এই অপাৰেটিং সিস্টেমটো এটা বহু বেছি পাৱাৰফুল সিস্টেম আছিল আৰু এখেতে এনেকুৱা নহয় যে অকল এই লিনাক্স অপাৰেটিং সিস্টেমটো বনাইছিল তেখেতে বনোৱা এই লিনাক্স অপাৰেটিং সিস্টেমটো এন্ড্ৰইড ফোনৰ ভিতৰতো ব্যৱহাৰ কৰি পেলাই বিভিন্ন ধৰণৰ কাম কৰাত সহায় কৰিছিল লগতে সুপাৰ কম্পিউটাৰতো এই লিনাক্স অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰি কাম কৰাত তেখেতে হেল্প কৰিছিল
আৰু তেখেতে বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক বনোৱাৰ ক্ষেত্ৰতো হেল্প কৰিছিলে নেক্সট কোৱেশ্চন হু ইনভেন্টেড দা মাউস মাউস বা GUI ইনভেন্টৰ দুয়োজন সেম হয় মাউস ইনভেন্ট কৰাটোকে গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস ইনভেন্ট কৰা বুলি কয় আৰু এখেতৰ বিষয়ে আমি এইমাত্ৰ শিকি আহিলো তেখেতৰ নামটো কি হয় ডগলাস এঞ্জেলবাৰ্ট হু ইজ দা ফাদাৰ অফ জাভা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এই জাভা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো কোনে বনাইছিলে তো এখেতে হৈছে জেমছ গছলিং এইজন ব্যক্তিয়ে জাভা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো ডেভেলপ কৰিছিলে আৰু জাভা এটা এনেকুৱা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় যেটো ব্যৱহাৰ কৰি পেলাই আমাৰ এন্ড্ৰইড ৰিলেটেড সফটৱেৰ বিলাক ডেভেলপ কৰিব পাৰো এখেতে দিয়া এই জাভা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ আইডিয়াই মানুহক বিভিন্ন ধৰণে হেল্প কৰি আহিছে নেক্সট টপিক হু ইজ দা ফাদাৰ অফ দা আৰ্টিফিশিয়াল ইন্টেলিজেন্স এই আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ফাদাৰ বুলি আমি কাক কওঁ বৰ্তমান যুগত এই AI টপিকটো বহু বেছি ট্ৰেন্ডিং হৈ যায় আছে এই AI কোনে আৱিষ্কাৰ কৰিছিলে বা কোনে ইয়াৰ আইডিয়া দিছিলে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে জন মেকাৰ্থি এজন আমেৰিকান কম্পিউটাৰ সাইন্টিষ্ট হয় আৰু এখেতে এই AI ৰ আইডিয়াটো দিছিলে 1955 ত এই আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ আইডিয়া বা ৰিসাৰ্চ কৰা তেখেতে ষ্টাৰ্ট কৰিছিলে আৰু তেখেতে এনেকুৱা নহয় অকল এই AI ৰ ওপৰতে আইডিয়া দিছিলে তেখেতে বিভিন্ন ধৰণৰ ৰবটিক্স ডেভেলপমেন্টৰ ওপৰতো কাম কৰিছিলে যে কেনেকৈ এটা মেচিন আমি হিউম্যান ৰিডেবল কৰিব পাৰো এখেতে দিয়া এই আইডিয়াটোৰ ওপৰত বৰ্তমান সাইন্টিষ্ট বিলাক ইনস্পায়াৰ হৈ পেলাই বিভিন্ন ধৰণৰ ডেভেলপমেন্ট কৰি আছে হু ইনভেন্টেড দা ফাৰ্স্ট স্প্ৰেডশীট মানে কি কিছুমান সফটৱেৰ যত ক্যালকুলেশন ৰিলেটেড কাম কৰিব পাৰো নিউমেৰিকেল ৰিলেটেড কাম কৰিব পাৰো যেনেকৈ এক্সেল ৰিলেটেড সফটৱেৰ গুগল শীট এনেকুৱা ধৰণৰ সফটৱেৰ বিলাকক স্প্ৰেডশীট বুলি কয় তো তেখেতৰ নাম আছিল ডান ব্ৰেকলিন এই ডান ব্ৰেকলিনে কি কৰিছিলে এই ফাৰ্স্ট স্প্ৰেডশীট সফটৱেৰ এটা বনাইছিলে কিমান চনত 1979 ত তেখেতে দিয়া এই সফটৱেৰটো ইমানে ইজি আছিল ইমানে ভাল আছিল তো হেতু মানুহে ব্যৱহাৰ কৰি পেলাই বহু বেছি ভাল পাইছিলে তেখেতৰ এই আইডিয়াটোই সকলোবিলাক কাম পেপাৰলেছ কৰি দিছিলে অৰ্থাৎ পেপাৰত কৰা কামটো পেপাৰ নোহোৱাকৈ কৰিব পৰাকৈ অৰ্থাৎ কম্পিউটাৰত কৰিব পৰাকৈ কৰি দিছিলে তেখেতৰ এই ইনভেনশনে এই বৰ্তমান যুগত বিভিন্ন ধৰণে সহায় কৰি আহি আছে নেক্সট টপিকটো হৈছে হু ইনভেন্টেড ইমেইল আমি জানো এই ইমেইল টপিকটো কি তো এটো কোনে ইনভেন্ট কৰিছিলে ৰে টমলিনসন 1971 ৰ আশেপাশে এখেতে কি কৰিছিলে এই ইমেইল সিস্টেমটো ডেভেলপ কৰিছিলে আৰু তেখেতে কি কৰিছিলে এটা এডৰেট সিম্বল ব্যৱহাৰ কৰি পেলাই ইউজাৰ নেম আৰু কম্পিউটাৰটোৰ নেমটো সেপাৰেট হোৱাকৈ এটা সিম্বল এটা আইডিয়া দিছিলে যে এটা ইমেইল এনেকুৱাকৈ বনাব পাৰে এখেতে ইনভেন্ট কৰা ইমেইল আইডিয়াটোৰ কাৰণে আমি বিভিন্ন মানুহৰ লগত অফিচিয়েল ডকুমেন্ট হওক কিবা কিবি ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো এই গটিয়ে তেখেতক কি বুলি কয় ফাদাৰ অফ দা ইমেইল বুলি কয় হু ইনভেন্টেড দা ফাৰ্স্ট লেজাৰ প্ৰিন্টাৰ আৰু ইয়াতে দিছে লেজাৰ প্ৰিন্টাৰ প্ৰথম কোনে ইনভেন্ট কৰিছিলে প্ৰিন্টাৰ বিভিন্ন ধৰণৰ থাকে ডট মেট্ৰিক্স প্ৰিন্টাৰ ইংকজেট প্ৰিন্টাৰ এণ্ড লেজাৰ প্ৰিন্টাৰটো এটা লেটেষ্ট প্ৰিন্টাৰ হয় যত লাইটিং ট্ৰান্সফাৰ কৰি পেলাই যিকোনো ডকুমেন্ট প্ৰিন্ট কৰিব পৰা এটা আইডিয়া আছিল তো এই ব্যক্তিজনৰ নাম হৈছে গেৰী ষ্টাৰ্ক ৱেডাৰ এখেতে এই লেজাৰ প্ৰিন্টাৰৰ আইডিয়া দিছিলে যত আমি লাইট পাস কৰি পেলাই ডকুমেন্ট প্ৰিন্ট কৰিব পাৰো নেক্সট কোৱেশ্চন হু ইনভেন্টেড দা পাইথন প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ পাইথন এটা লেটেষ্ট প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হয় আৰু এইটো ইউজ কৰি পেলাই আমি বিভিন্ন ধৰণৰ সফটৱেৰ ৰিলেটেড বস্তু ডেভেলপ কৰিব পাৰো তো পাইথন প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো ইনভেন্ট কোনে কৰিছিলে তো তেখেতৰ নাম হৈছে গাইডো ফেন ৰুছম এখেতে দিয়া এই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটোৰ আইডিয়াই আমাক বিভিন্ন ধৰণে হেল্প কৰে নেক্সট কোৱেশ্চন হু ইজ দা কো-ফাউণ্ডাৰ অফ মাইক্ৰসফটৰ কো-ফাউণ্ডাৰ বুলি আমি কাক জানো অৰ্থাৎ মাইক্ৰসফট কোম্পানীটো কোনে বনাইছিলে এই মাইক্ৰসফট কোম্পানীটোৰ বিষয়ে মই অলপ আগতে আলোচনা কৰিলো তো এইটোৰ কো-ফাউণ্ডাৰ বুলি আমি কাক জানো বিল গেটছে এই কোম্পানীটো বনাইছিলে আৰু এই কোম্পানীটোৰ আন্ডাৰত কি হৈ থাকে বিভিন্ন ধৰণৰ ডেভেলপমেন্ট হৈ থাকে যেনেকৈ উইন্ডোজ ইনভেন্ট কৰিছিলে তাৰ পিছত মাইক্ৰসফট অফিস সফটৱেৰটো ইনভেনশন কৰিছিলে অৰ্থাৎ মাইক্ৰসফট ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এনেকুৱা ধৰণৰ সফটৱেৰ বিলাক ইনভেন্ট কৰিছিলে আৰু সেই সফটৱেৰ বিলাক ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰি আছো অফিচিয়েল কাম হওক আমি আমাৰ যিকোনো কাম কৰি থাকিব পাৰিছো আশা কৰো এইখিনি আপোনালোকে বুজি পাইছে আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু ভিডিওটো চাই পেলাই বহুখিনি কথা বুজি পালে অৰ্থাৎ ইনফৰমেটিভ বুলি ভাবিছে যদি এনেকুৱা ধৰণৰ আৰু কিবা টপিকৰ ওপৰত
নলেজ ল'বলৈ আপোনালোকৰ ইচ্ছা আছে তো মোক কমেন্ট সেকশনৰ দ্বাৰা জনাওক যে কেনেকুৱা টপিকৰ ওপৰত মই আলোচনা কৰাটো আপোনালোকে বিচাৰে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো নিশ্চয় লাইক শেয়াৰ কমেন্ট কৰিব তো আজিলৈকে এইখিনিয়ে ধন্যবাদ